प्रथमां कुरु कल्याणी कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি এতিয়াতো এইটোৰ বাদেতো বেলেগ কাম নাই আৰামত খাইছ শুইছ আৰু ঘৰৰ মানুহে ক'ত কি কৰি ফুৰিছে এইবোৰ চাই ফুৰ তাৰ বাদেনো আৰু কি কাম আছে তোৰ মনজিত কথা চাই চিটি কবি চাই চিটিয়ে কৈছোঁ দে যাক যি ক'ব লাগে সেইটোৱে কৈছোঁ তোক কোৱা এইখিনি কথাটো মই বৌক নকওঁ আপুনি এবাৰ দাদাক সুধিব নেকি মই নোৱাৰোঁ দেই এবাৰ ল'ৰাৰ কাৰণে ক'লোঁ বাৰে বাৰে মই কৈ থাকিব নোৱাৰোঁ তাৰ কামত দাদা হয়তো সন্তুষ্ট নহ'বও পাৰে সেইকাৰণে ব্যৱসায়ত সি কাম কৰিব নোৱাৰিব বুলি ভাবিব পাৰে বৰমা বৰদেউতাক আমি এইখন ঘৰৰ পৰা খেদোৱাৰ অভিসন্ধি কৰিছোঁ বৰদেউতাৰ ব্যৱসায় হাত কৰিব খুজিছোঁ অঁ খুজিছ দেউতাৰ ব্যৱসায় হাত কৰিবৰ বাবে জানো তই বিজনেছত যেনে তেনে সোমাই ল'ব খোজা নাই তাৰ মুখত ভাত এচামুচ দিলোঁ বুলি মোৰ অন্তৰৰ জুইকুৰা নুমাই যাব নেকি মই আপোনাৰ পৰা কি সুবিধা ল'ম মা এইখন ঘৰত সুবিধা ল'বৰ বাবে মোৰনো আছে কি আছে বহুত কিবা কিবি আছে কালি এটাক ভালকে দি দিছোঁ কাক কি দিলিও মনজিতক ঠিকছে শুনাই দিছোঁ কি শুনালি তাক কৈ দিছোঁ দেউতাৰ বিজনেছত আশা নকৰিবি তহঁতৰ চব ঠাণ্ডা মই গম পাই গৈছোঁ বেয়াকে ক'লি নেকি বেয়াকে নকৈ ভালকে ক'ম নেকি কিবা বৰ বেয়াকৈ নকবি কথাবোৰে কেতিয়াবা অন্য পাক লয় চাবি সিহঁতে যিবোৰহে পাক লগাইছে চাবি আকৌ ঘৰখনৰ মানুহৰ মাজত খেলি মেলি লাগিলে দেউতাৰে বেয়া পাব তোমালোকৰ এইবোৰ চেণ্টিমেণ্টৰ কাৰণে মানুহে চল পাই গৈছে মানুহ ইমানো উদাৰ হোৱা বেয়া তোমালোকে সিহঁতক যিমান নিজৰ বুলি ভাবিলেও সিহঁতৰ মনত কিন্তু আমাৰ কাৰণে ভাল ভাৱ নাই ইমান দিনেতো ঘৰখন মিলা প্ৰীতিৰে চলি আছিল এতিয়া এইবোৰ কি খেলি মেলি হ'বলৈ লাগিলে জানো এইবিলাক চব তোমালোকৰ সেই বোৱাৰীজনীৰ কাৰণে হৈছে তাই খুৰীহঁতক তোমালোকৰ এগেইনষ্টত উচতাই থাকে আৰু মনজিতটো তাইৰ হাতৰ পুতলা একদম মই আগতেই কৈছোঁ সি যদি কিবা কৰে নিজাকৈ কৰক দাদাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে দাদানো কি মানুহ মল্লিকে ক'লে বুলি দাদাইনো মনজিতৰ বিষয়ে তেনেকৈ ভাবিব লাগেনে দাদাই বেয়াকৈ নাভাবিবও পাৰে যদি ভবাই নাই তেতিয়াহ'লে মনজিতক ব্যৱসায়ৰ কাম কৰিবলৈ নিদিলে কিয় মল্লিকাজনী মনটো ইমান বিষাক্ত হ'ব লাগেনে আমি বোলে দাদাহঁতক ঘৰৰ পৰা উলিওৱাৰ কিবা প্লেন কৰিছোঁ বুলি ক'ব লাগেনে তাই বৰ বেয়া কথা ভাবিছে যি দেখিছোঁ তাইৰ কাৰণে গোটেই ঘৰখন এতিয়া ভাগ ভাগ হ'বগৈ মনে মনে থাকা ঘৰ ভাগ ভাগ কৰাৰ কথা নক'বা মই বাৰু মনে মনে থাকিমেই কিন্তু মনজিতেতো চব কথা বুজি পাইছে সি জানো মনে মনে থাকিব তুমি জানানে দেৱ শৰ্মা আৰু তোমাৰ দাদাৰ সম্পৰ্ক কি সম্পৰ্ক মই জনাত তেওঁলোকৰ মাজত কোনো সম্পৰ্ক নাই আছে তেওঁলোক পৰস্পৰৰ শত্ৰু শত্ৰুতাক জানো সম্পৰ্ক বুলি কয় এটা সম্পৰ্ক থকাৰ মাজত যদি শত্ৰুতা হয় তেনেহ'লে সেই সম্পৰ্ক ভাগি যায়
সম্পৰ্ক বুলিয়ে কোৱা বা যি বুলিয়ে নোকোৱা কিয় তেওঁলোকৰ মাজত কিন্তু ঘোৰ শত্ৰুতা আছে বিশেষকৈ সনাতনৰ পুতেকৰ লগত তোমাৰ দাদাৰ শত্ৰুতা ইমানে এক্সট্ৰিম পইণ্ট পালেগৈ যে তাৰ পাছত কি হ'ল এক্সট্ৰিম পইণ্ট পোৱাৰ পাছত কি হ'ল সেইটো কওক নাই এই কথা কোৱাৰ পাৰ্মিশ্যন নাই কাৰ পাৰ্মিশ্যন নাই মোৰ দাদাৰ য়েছ তোমাৰ দাদাৰ তেখেতে এইবোৰ কথা বেলেগৰ আগত ক'বলৈ মানা কৰিছে যিদৰে তোমাৰ মাৰ কথাবোৰ ক'বলৈ মানা কৰিছিল তাৰমানে আপুনি মোৰ দাদাৰ একেবাৰে বিশ্বাসী ভিত্ৰ ভিত্ৰ ইউ মিন ছাৰ্ভেণ্ট তুমি ভুল ভাবিছা মই তোমাৰ দাদাৰ ছাৰ্ভেণ্ট নহয় তেওঁৰ লগত মোৰ এটা গুড ৰিলেশ্যন আছে সেইকাৰণে তেওঁ তোমাক মোলৈ বিয়া দিব বিচাৰে কিন্তু মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ উৰ্মিলা ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি তোমাৰ দাদাই তোমাক সেই ল'ৰাজনলৈ বিয়া নিদিয়ে আপোনাক মই ভাল পাই যাম বুলি কিয় ভাবি ল'লে যিজন মানুহে দাদাৰ পাৰ্মিশ্যন নহ'লে মোক খুলি কথা এটা ক'ব নোৱাৰে সেইজন মানুহক মই বিয়া কৰোৱাৰ কথা ভাবিম দাদাৰ ভয়ত মুখ খুলি কথা ক'ব নোৱাৰা মানুহ এজনক মইতো দাদাৰ ছাৰ্ভেণ্ট বুলিয়েই ভাবিম ন আৰু দাদাৰ ছাৰ্ভেণ্টক মই বিয়া কৰাম তুমি মোক যথেষ্ট অপমান কৰিলা উৰ্মিলা অপমান নহয় আপোনাক আপোনাৰ ৰিয়েলিটিটো দেখাই দিছোঁ মোৰ কথা শুনা দাদাই তোমাক সেই ল'ৰাটোলৈ বিয়া নিদিয়ে আৰু দাদাক এৰি তুমি নিজে গুচি যাবও নোৱাৰা গতিকে তুমি বেলেগৰ কথা ভাবাৰ বাদে অন্য ৰাস্তা নাই তোমাৰ দাদাই দৰকাৰ হ'লে মঞ্জিতক শেষ কৰি পেলাব কিন্তু তোমাক তাৰ হাতত নিদিয়ে কি দাদাই মঞ্জিতক শেষ কৰি পেলাব সেইটোতো বৰ বেয়া কথা হৈছে বাইদেউ তোমাক সেনেকৈ ভাবিব পাৰিলেনে তেনেকৈ ভবা মানে তাতকৈ বেয়াকৈ ভাবিছে আমি চবেই মিলি বোলে বৰদেউতা আৰু বৰমাক এইখন ঘৰৰ পৰা খেদাৰ পৰিকল্পনা কৰিছোঁ সি নিজৰ কাৰণে কাম কৰি স্বাৱলম্বী হ'ব বিচাৰিছে কিন্তু মল্লিকাই মঞ্জিতৰ জেদত মোৰ ব্যৱসায়ত সোমাব বিচাৰিছে অঞ্জলি অঞ্জলি মইনা চাওঁ অঁ বৌ মঞ্জিত মইনা এতিয়া গা ধুলে আৰু মইনা এতিয়া মঞ্জিত খুৰাৰ লগত ওলাই যাব দেই মূৰত তেল লগাইছে কি হ'ল আজি দেখোন খুৰা বৰ গহীন হৈ আছে সোধাচোন কি হ'ল হ'ব লগা খুৰীয়ে চাগে কিবা ক'লে ন টেনশ্যনত আছে চাগে মই খুৰাৰ লগত কথা পাতোঁ দেই তুমি অলপ বহা মুনু মুনু কি হ'ল মঞ্জিত এনেকৈ মন মাৰি আছা যে মন চন বৰ ভাল নহয় বৌ ডেকা ল'ৰাটো এনেকৈ মন বেয়া কৰি থাকিলে কেনেকৈ হ'ব ফূৰ্তি ফাৰ্তা কৰি থাকিব লাগে মোৰ নিজৰ কাৰণে বহুত টেনশ্যন হৈ আছে বৌ ইমান চিন্তা কৰি নাথাকিবা সময়মতে নিজৰ কামবোৰ কৰি যোৱা সকলো ঠিক হৈ যাব কামবোৰ কৰিবলৈকে দেখোন একো ৰাস্তা পোৱা নাই তুমিতো দেউতাৰ লগত কাম কৰাৰ কথা আছিল কাম কৰিবা ৰ'বা মোকতো কিহে পাইছিল বৰদেউতা কামৰ কথা ক'বলৈ কি হৈছে মঞ্জিত কিনো ক'ম আৰু সেইবোৰ কথা বাদ দিয়া দেউতাই কিবা ক'লে নেকি মই বোলে বৰদেউতাৰ বিজনেছত সোমাই গোটেইবোৰ হাত কৰাৰ অভিসন্ধি কৰিছোঁ কি দেউতাই কৈছে নাই কোৱা বৰদেউতাই তেনেকুৱা কথা নকয় তেন্তে তেন্তে কোনে কৈছে আছে নহয় অকালপক্ষ এজনী নিজে চব কথা জানো বুলি ভাবে কোন বাইদেউ আৰু কোন হ'ব বৰদেউতাই মোক এনেই এতিয়া কামত যাব নালাগে বুলি কোৱা নাই সেইটোতো বৰ বেয়া কথা হৈছে বাইদেউ তোমাক সেনেকৈ ভাবিব পাৰিলেনে তেনেকৈ ভবা মানে তাতকৈ বেয়াকৈ ভাবিছে আমি চবেই মিলি বোলে বৰদেউতা আৰু বৰমাক এইখন ঘৰৰ পৰা খেদাৰ পৰিকল্পনা কৰিছোঁ তাই ইয়াত থকাৰ বাবেহে বোলে খেদিব পৰা নাই কি এনেকুৱা কথাও কোনোবাই ভাবিব পাৰেনে ইমান মিছা বদনামৰ মানুহে কোনোবাক দিব পাৰেনে হে ভগৱান এইবোৰ কেনেকুৱা কথা মঞ্জিত এইবোৰ বৰ জটিল কথাবোৰ এই জটিলতাৰ মাজত
লাহে লাহে এদিন তুমিও সোমাই পৰিবা। অকল তুমিয়েই নহয় বৌ, তোমাৰ ল'ৰাও এই জটিলতাৰ মাজত সোমাই পৰিব। চাই থাকা। নাই নাই মনজিত, সেইবোৰৰ মাজত মই থাকিব নোৱাৰোঁ। মোৰ উশাহ বন্ধ হৈ যাব। আপুনি ইয়াতহে আছে যে? অঁ কিবা ক'বা? নাই, এনেই ৰুমত নেদেখি ভাবিলোঁ ক'ৰবালৈ ওলাই গ'ল চাগে। দিনটো বাহিৰতে আছোঁ, এতিয়ানো আৰু ক'ত ওলাই যাবা? মল্লিকাই তাইৰ কথাটো কি ভাবিলে সুধিছিল। তাই বিচাৰিছে যেতিয়া তাইক এবাৰ কামবোৰ কৰি চাবলৈ আপুনি নিদিয়ে কিয়? মোৰ ব্যৱসায়টো সৰু ল'ৰা ছোৱালীৰ খেলনা নহয় যে কোনোবাই বিচাৰিলে বুলি মই খেলিবলৈ এৰি দিম। তেনেহ'লে মনজিতক কিয় দিছে? মনজিতটো মল্লিকাতকৈও সৰু। বয়সত সৰু হ'লেও মনজিত মল্লিকাতকৈ বহুত মেচিয়ৰ। সেইকাৰণে তাক মই লগাই চাব বিচাৰিছোঁ, কিন্তু তোমালোকৰ খেচখেচনিত সেয়া হৈ নুঠিলগৈ। আপুনি বিচাৰিলে বুলিয়ে আমাৰ সকলোবোৰ লোকক দি দিবলৈ আপোনাক এৰি দিব নোৱাৰোঁ নহয়। মনজিত কোনো লোকৰ ল'ৰা নহয়। এই লোকৰ বুলি কৈ মোৰ মাথাটো গৰম কৰি নাথাকিবা। দয়াই মোক যিমান বিশ্বাস কৰে, মোৰ ল'ৰা ছোৱালী বা তুমিও মোক সিমান বিশ্বাস নকৰা। মনজিতে মোৰ ব্যৱসায় হাত কৰিব বিচৰা নাছিল, সি নিজৰ কাৰণে কাম কৰি স্বাৱলম্বী হ'ব বিচাৰিছিল। কিন্তু মল্লিকাই মনজিতৰ জেদত মোৰ ব্যৱসায়ত সোমাব বিচাৰিছে। মনজিতে ভাবিছে জিতৰ অৱৰ্তমানত সি যেতিয়া আমাৰ সকলোৰে দায়িত্ব ল'ব লাগিব, গতিকে সি নিজে কিবা এটা কৰাৰ কথা ভাবিছে। কিন্তু মল্লিকাই ভাবিছে মোৰ লগত লাগি থাকিয়ে তাই এই গোটেই ব্যৱসায়ৰ মালিক হ'ব পাৰে। মনজিতে মোৰ নিৰ্দেশত কাম কৰিব বিচাৰিছে, মল্লিকাই মালিক হ'ব বিচাৰিছে। দুয়োটাৰে মাজত এইবিলাক পাৰ্থক্য আছে, যি কাৰণত মই মনজিতক জড়িত কৰিলেও মল্লিকাক মোৰ কামত জড়িত কৰিব নোৱাৰোঁ। তাৰমানে আপুনি মল্লিকাক নোলোৱাটো খাটাং কৰিছে? অঁ কৰিছোঁ, কাৰণ মই ইমান কষ্টৰে প্ৰতিষ্ঠা কৰা ব্যৱসায় এটা মোৰ চকুৰ আগতে ধ্বংস হৈ যোৱাটো চাব নোৱাৰোঁ। আপুনি ভাবেনে যে মনজিতে ধ্বংস নকৰিব বুলি? নকৰে। সি বহুত বেছি উন্নতি কৰিব নোৱাৰিলেও মই প্ৰতিষ্ঠা কৰি থোৱাখিনিয়ে সি ভালকৈ চলাই থাকিব পাৰিম, সেইটো মোৰ তাৰ ওপৰত বিশ্বাস আছে। মোৰ ফাইনেল কথা শুনি লওঁ। তোৰ বিয়া খুব কম সময়ৰ ভিতৰতে পাতি আছোঁ ৰিতেশৰ লগত। কেনেকৈ তই মোৰ কথা অমান্য কৰ ময়ো চাম। দাদা, তই মোক বেলেগকৈ কিবা কৰিবলৈ বাধ্য নকৰিবি। আজি দেখোন তোৰ কথাৰ সুৰটো অলপ বেলেগ যেন লাগিছে। মই সুৰ বেলেগ নকৰোঁ বৰদেউতা, মই সদায় একেটা সুৰতে গাই থাকোঁ। কিন্তু যিবোৰৰ সুৰ বেলেগ হৈছে সেইবোৰৰ সুৰটোহে আপুনি বুজিব পৰা নাই। অঞ্জলি তোক কথাবোৰ বুজাই আছোঁ কাৰণে বুজি পোৱা নাই নহয়। মোক চিনি পোৱা নাইতো। কি কৈছিলি? সি মোৰ চাকৰ? হা? তাক তই চাকৰ লগত তুলনা কৰিলি? হা? দৰকাৰ হ'লে তোৰ বিয়া মই এটা চাকৰৰ লগত পাতিম, তথাপিও সনাতনৰ ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ। মোৰ ফাইনেল কথা শুনি লওঁ। তোৰ বিয়া খুব কম সময়ৰ ভিতৰতে পাতি আছোঁ ৰিতেশৰ লগত। কেনেকৈ তই মোৰ কথা অমান্য কৰ ময়ো চাম। দাদা, তই মোক বেলেগকৈ কিবা কৰিবলৈ বাধ্য নকৰিবি। কি কৰিবি তই? কি কৰিব পাৰিবি? ময়ো চাওঁ কি কৰ তই। দুদিনৰ ভিতৰত ৰিতেশৰ লগত তোৰ বিয়া পাতি আছোঁ, ময়ো চাম সনাতনৰ ভতিজাকে এই বিয়াত কেনেকৈ বাধা দিয়ে।
কি হ'ল কিবা এটা কবি যেন পাওঁ নাই একো নাই ৰচোন ৰ তই কিবা এটা কবি কবি যেন লাগিছে কি হৈছে ক নাই মইনো আপোনাক কি ক'ম আপুনি দেখোন নিজে চব কথাই জানে আজি দেখোন তোৰ কথাৰ সুৰটো অলপ বেলেগ যেন লাগিছে মই সুৰ বেলেগ নকৰোঁ বৰদেউতা মই সদায় একেটা সুৰতে গাই থাকোঁ কিন্তু যিবোৰৰ সুৰ বেলেগ হৈছে সেইবোৰৰ সুৰটোহে আপুনি বুজিব পৰা নাই চাওঁ এইফালে মোৰ ওচৰলৈ বহ কথাবোৰ কি হৈছে কচোন একো নাই চব ঠিকে আছে নাই চব ঠিকে নাই তোৰ কথাৰ পৰা অনুমান হৈছে ক'ৰবাত কিবা এটা গণ্ডগোল হৈছে নাই গণ্ডগোল একো নাই গণ্ডগোল মইহে কৰিলোহেঁতেন কিন্তু গণ্ডগোল কৰাৰ আগতেই আপোনালোকে গম পাই গ'ল ন কথাবিলাক বুজাই কচোন মই আপোনাৰ ব্যৱসায়বিলাক হাত কৰিব বিচৰা নাছিলোঁ জানো ভাগ্য ভাল যে সেইটো কৰাৰ আগতেই বাইদেৱে গম পাই গ'ল আপুনি ঠিকেই অনুমান কৰিছে বৰদেউতা গোটেই ঘৰখনৰ সুৰবোৰ সলনি হৈ গ'ল কিন্তু সুৰ মই সলনি কৰা নাই সুৰ সলনি কৰিছে বেলেগে এই সুৰ সলনি হোৱাৰ মূল কাৰণটো বিচাৰি ঠিক কৰক বৰদেউতা কাৰণ সুৰৰ খেলি মেলি হৈ গ'লে ঘৰখন ঠিকে চলি নাথাকিব পাৰে জানিলা দুচকুৰ মাজতে কাকেনো আঁকিলা জোনাকীৰ পোহৰতে কাকেনো বিচাৰিলা